আজিৰ দিনটোত যেহেতু ৰাজ্যপালৰ ভাষণেৰে গোটেই কাৰ্যসূচী আৰম্ভ হ'ব কথাটো হ'ল যে ৰাজ্যপালক আদৰিবৰ বাবে বিশেষভাৱে আৰক্ষীয়ে ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অকণমান দেখুৱাব খুজিম দেখিছে আপোনালোকে এয়া হৈছে আৰক্ষীৰ বেটেলিয়নৰ দল প্ৰায় ৭৫জনীয়া আৰক্ষীৰ দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক আদৰণি জনাব তেওঁ ভাষণ যিহেতু আজি আছে আৰু যিহেতু ২০২৬ৰ যি বিধানসভাৰ প্ৰথমখন অধিৱেশন চলি আছে আজি হৈছে দ্বিতীয়টো দিন আৰু আজি দ্বিতীয়টো দিনত ৰাজ্যপালৰ ভাষণ আছে আৰু ৰাজ্যপালৰ ভাষণৰ পিছতে তেওঁক ধন্যবাদসূচক মন্তব্য বা ধন্যবাদসূচক প্ৰস্তাৱ দিব পাৰিব সদস্যসকলে সেই ব্যৱস্থাও কৰা হৈছে আৰু সেই সদনৰ কাম কাজৰ ভিতৰতে পৰে গতিকে কিছু সময় পিছতে ৰাজ্যপাল যিহেতু আহি উপস্থিত হ'ব এই স্থানতে আহি ৰাজ্যপালে আৰক্ষীক সম্বোধন কৰিব আৰক্ষীয়ে যিহেতু তেওঁলোকৰ পেৰেডৰ যোগেৰে আৰক্ষীয়ে খুব সুন্দৰ আনুষ্ঠানিকভাৱে তেওঁক আদৰণি জনাব আৰু তাৰ পিছতে তেওঁ সদনত প্ৰৱেশ কৰিব সদনত প্ৰৱেশ কৰি ৰাজ্যপালৰ যি ভাষণ সাৰুৱা ভাষণ তেওঁ প্ৰদান কৰিব আৰু যিহেতু কালি দিনটো দেখিবলৈ পোৱা গৈছিল অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ ৰঞ্জিত কুমাৰ দাসে ইতিহাসত প্ৰথমবাৰলৈ দ্বিতীয়বাৰ তেওঁ যি অধ্যক্ষৰ পদ শুৱনি কৰিছে গতিকে এয়া খুব এটা ডাঙৰ কথা বুলি ক'ব লাগিব কালি যিহেতু তেওঁক ধন্যবাদসূচক প্ৰস্তাৱ দিয়া দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীৰ পৰা আৰু লগতে সন্মানীয় যিসকল মন্ত্ৰী সেই মন্ত্ৰীসকলেও কালি ধন্যবাদসূচক প্ৰস্তাৱ দিয়া দেখিবলৈ পোৱা গৈছিল অধ্যক্ষগৰাকীক গতিকে স্বাভাৱিকতে আজি অধ্যক্ষগৰাকীৰ অধ্যক্ষতাত আজি দেখিবলৈ পোৱা যাব দ্বিতীয় দিনৰ কাৰ্যসূচী যিহেতু ৰাজ্যপালৰ ভাষণ আছে মুখ্যমন্ত্ৰীয়ে তেওঁক ধন্যবাদসূচক প্ৰস্তাৱ দিব লগতে অন্য যিসকল মন্ত্ৰী আছে বা বিৰোধী যিসকল আছে তেওঁলোকেও প্ৰস্তাৱ দিব ধন্যবাদসূচক কিন্তু ধন্যবাদসূচক যদি ৰাজ্যপালে আমি দেখিছিলোঁ পূৰ্বে যে ৰাজ্যপালে এই ভাষণৰ পিছত কিছু যদি চৰকাৰৰ পক্ষত কিছু কথা কোৱা দেখিবলৈ পোৱা যায় তেনেহ'লে কিন্তু কিছু বিৰোধিতা কৰাও দেখিবলৈ পোৱা যায় বিৰোধী দলসমূহে গতিকে বিৰোধী বুলি ক'বলৈ গ'লে এইবাৰ কংগ্ৰেছৰ মাত্ৰ 19জন বিধায়ক আছে লগতে 2জন আছে UDFৰ আৰু 2জন আছে ৰাইজৰ দলৰ আৰু এজন আছে তৃণমূল কংগ্ৰেছৰ গতিকে তেওঁলোকে এতিয়া বিৰোধী হিচাপে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেয়া কিন্তু নিশ্চয় চাবলগীয়া হ'ব আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ সভাপতি যিগৰাকী অখিল গগৈ তেওঁ সাধাৰণতে বিৰোধিতা কৰা দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত তেওঁ চৰকাৰৰ যিসমূহ তেওঁলোকৰ কাম কাজ সেই কাম কাজৰ তেওঁ সন্তুষ্ট নহৈ তেওঁ দেখিবলৈ পোৱা যায় সাধাৰণতে বিৰোধিতা কৰে এইবাৰ তেওঁৰ ভূমিকাটো কেনেকুৱা ধৰণৰ হ'ব কালি তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ অখিল গগৈয়ে এটা কথা কৈছে যে এইবাৰ পূৰ্বতকৈ বেছি তেওঁ জংগী হ'ব বুলি কৈছে যদিহে চৰকাৰে যদি এনেকুৱা ধৰণৰ কিছু কাম কৰে যি হতকাৰী কিছুমান যদি সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে তাৰ বিৰুদ্ধে বিৰোধিতা কৰিব গতিকে বিৰোধী ভূমিকাটো নিশ্চয় প্ৰয়োজনীয়তা আছে আৰু সমান্তৰালভাৱে কংগ্ৰেছৰ কিন্তু এতিয়াও 19গৰাকী বিধায়কৰ ভিতৰত তেওঁলোকৰ যিগৰাকী দলপতি হ'ব বিৰোধী দলপতি সেই দলপতিগৰাকীক এতিয়ালৈকে কিন্তু নিৰ্বাচন কৰিব পৰা নাই যদিও চৰ্চা চলি আছে ৱাজেদ আলী চৌধুৰীৰ বিষয়ে চৰ্চা চলি আছে গতিকে ৱাজেদ আলী চৌধুৰী জ্যেষ্ঠতাৰ ভিত্তিত তেওঁক বিৰোধী দলপতি হিচাপে নিৰ্বাচন কৰিছে যদিও কিন্তু আনুষ্ঠানিকতা এতিয়ালৈকে কৰা নাই সেই হিচাপত এতিয়া ক'ব পৰা নাই যে তেওঁলোকে কেনেকুৱা ধৰণৰ বিৰোধী ভূমিকা পালন কৰিব গতিকে স্বাভাৱিকতে চাবলগীয়া হ'ব এইবাৰ বিশেষকৈ যিহেতু আৰু 2 দিন আছে আজি 2 নম্বৰ দিন কাইলৈ আৰু পৰহি অৰ্থাৎ শনিবাৰে আৰু দেওবাৰে বন্ধ থাকিব বিধানসভাৰ কাৰ্যকাল গতিকে সোমবাৰ আৰু মঙলবাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব সোমবাৰৰ দিনটোত দেখিবলৈ পোৱা যায় বিতৰ্ক আছে সেইদিনাই বিতৰ্ক হ'ব কাৰণ সেইদিনা বিৰোধী দলসমূহকো বিৰোধী যিসকল বিধায়ক আছে সদস্যসকলকো কথা ক'বলৈ সুবিধা দিয়া হ'ব গতিকে বিৰোধী দলসমূহে এই যি আগন্তুক UCC বিলখন আনি আছে সেই UCC বিলখনৰ ওপৰতে তেওঁলোকে মাত মাতিব নে অন্য বিষয়ত মূল্যবৃদ্ধি যিহেতু হৈ আছে সেইসমূহতো নিশ্চয় তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে গতিকে এই ক্ষেত্ৰত মূল্যবৃদ্ধিৰ ক্ষেত্ৰতেই হওক বা UCC বিল অনাৰ ক্ষেত্ৰতে হওক তেওঁলোকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে সেয়া কিন্তু চাবলগীয়া হ'ব সাধাৰণতে বিধানসভাখন নিৰপেক্ষ বুলি কোৱা হয় গতিকে অধ্যক্ষগৰাকী নিৰপেক্ষতা ভূমিকা পালন কৰিম বুলি ইতিমধ্যে কালি কৈছে গতিকে তেওঁৰ অধ্যক্ষতাত এতিয়া কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰে বিৰোধীয়ে বা শাসকীয় পক্ষই কেনেকুৱা ধৰণৰ বিল আনে ইতিমধ্যে আমি UCC কথা কৈছোঁৱেই যে UCC বিলখনে স্বাভাৱিকতে চৰ্চাত থকা এখন বিল যে বহুতে কৈ আছে যে এই UCC বিলখনে বিশেষ এটা জনগোষ্ঠী বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ যিসকল লোক তেওঁলোকক প্ৰভাৱ পেলাব বুলি কৈছে কিন্তু এতিয়া পৰৱৰ্তী সময়ত আমি নিশ্চয় গম পাম কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে UCC বিলখনৰ জৰিয়তে জনগোষ্ঠীয় যিসকল লোক আছে বিশেষকৈ জনজাতীয় লোকসকল তেওঁলোকক বাহিৰত ৰখা হৈছে বিলখনৰ পৰা তদুপৰি যি ধৰ্মীয় ৰীতি নীতি যিসমূহ আছে সেই ধৰ্মীয় ৰীতি নীতিসমূহো এই বিলখনৰ পৰা বাহিৰত ৰখা হৈছে গতিকে স্বাভাৱিকতে যিখিনি এই বিলখনৰ জৰিয়তে
কিছু সমস্যা পৰিব বুলি ভবা হৈছে, কিন্তু এই সমস্যা হয়নে নহয় সেয়া পৰৱৰ্তী সময়ত নিশ্চয় গম পোৱা যাব। কিন্তু UCC বিলখন অহা মঙলবাৰ অৰ্থাৎ শেষৰ দিনটোত উত্থাপন কৰিব চৰকাৰে। গতিকে সেই উত্থাপন কৰাৰ পাছত যিহেতু বিতৰ্কৰ কোনো সুযোগ নাথাকিব, স্বাভাৱিকতে এই বিলখন পাছ হৈ যোৱাৰ সম্ভাৱনা নিশ্চয় আছে, কাৰণ বিৰোধী সৰব ভূমিকা দেখিবলৈ পোৱা নাই। সেইবাবে এই যিখন বিল UCC বিলখন এই সদনতে উত্থাপন হোৱাৰ পাছতে কিন্তু গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই দিন দুটালৈ আমি অপেক্ষা কৰিব লাগিব। আজিৰ দিনটোত বিশেষ কাৰ্যসূচী নাই যদিও ৰাজ্যপালৰ ভাষণৰ ওপৰত গুৰুত্ব দিব। আজি ভাষণ কেনেকুৱা ধৰণৰ হয়